আমি গুৱাহাটী পৌৰ নিগমৰ ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিগত বছৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিছিলোঁ। এইবাৰ আমি আমাৰ যি ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ যি এই ৰাজহৰ ক্ষেত্ৰত আমাৰ এটা উৎস আছে, আমাৰ বিল্ডিং পাৰ্মিশ্যন বা গৃহ নিৰ্মাণৰ অনুমতিৰ কাৰণে। তাৰ ক্ষেত্ৰত এক বিশেষ আজি শিবিৰ আমি উদ্বোধন কৰিলোঁ। এই শিবিৰত আমি অহা 31 ডিচেম্বৰলৈকে পৰৱৰ্তী সময়ত যদি আৰু জনসাধাৰণৰ পৰা আমি সঁহাৰি পাওঁ তেনেহ'লে আমি এইটো বৃদ্ধি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰিম। 31 ডিচেম্বৰলৈকে আমি গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমাৰ বিল্ডিং পাৰ্মিশ্যন আছে বা আমাৰ অকুপেঞ্চি চাৰ্টিফিকেট লোৱাৰ ক্ষেত্ৰত যিজনৰ ব্যৱস্থা আছে বা ৰেগুলেশ্যন কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা আছে সেইখিনি ক্ষিপ্ৰতাৰে কৰাৰ ক্ষেত্ৰত এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমাৰ চকুত পৰিছে যে আমাৰ গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ধৰণৰ এই অকুপেঞ্চি হওক, বিল্ডিং পাৰ্মিশ্যন হওক বা তেনেধৰণৰ ৰেগুলেশ্যনৰ ক্ষেত্ৰত হওক মানুহৰখিনি আপত্তি আছিলে যে ধৰক আমাৰ উজান বজাৰতো আহিব লাগে, তাৰ বিভিন্ন ধৰণৰ আমাৰ গণেশগুৰিলৈকেও যাব লাগে ফাইল, অহা যোৱা এটা প্ৰব্লেম এটা হৈছিলে। আৰু মানুহৰ এটা মানে মনত ধৰিছে যে GMDয়ে প্লেনিং পাৰ্মিট দিয়াৰ লগে লগে সেইটো পাৰ্মিশ্যন হোৱা বুলি বহুতে ভাবে। এইটো নহয়, যে প্ৰথমতে আমি অনলাইন যোগে বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰত GMDৰ পৰা প্লেনিং পাৰ্মিট পায় আৰু গোটেইখিনি বস্তু কাগজ পত্ৰ চোৱাৰ পৰা তেওঁলোকৰ নক্সা চোৱাৰ পৰা কৰি আমাৰ GMDয়ে GMCলৈকে আমাৰ প্ৰেৰণ কৰি দিয়ে। তো GMCত গোটেইখিনি বস্তু চোৱাৰ পিছত তাৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন পাব নাপাব গোটেইখিনি চাই আমাৰ অনলাইন আজি আমাৰ যি আমাৰ বিল্ডিং পাৰ্মিশ্যন আছে অনলাইন যোগে আমাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে যিখিনি মানুহৰ বিল্ডিং বনোৱাৰ ক্ষেত্ৰত কিছু অলপ যদি তেওঁলোকৰ মানে ধৰক বেছিকৈ বনাই দিয়া যায় কেতিয়াবা, কিন্তু এজ পাৰ বাইল বিল্ডিং বাইল মতে যিখিনি তেখেতে ৰেগুলেশ্যন পাব পাৰে সেইখিনি আমাৰ দিয়া যায়। তাৰ ক্ষেত্ৰত অলপ তেওঁলোকৰ ফাইলখিনি চোৱা চিতা কৰাৰ ক্ষেত্ৰত কিছু পলম হোৱাৰ কাৰণে আমাৰ জনসাধাৰণে আমাক মানে বহুতো অভিযোগ আমাৰ প্ৰদান কৰে। আৰু অকুপেঞ্চি ক্ষেত্ৰত বহুতো গুৱাহাটীৰ আমাৰ ডাঙৰ ডাঙৰ বিল্ডিং আছে বা তেনেধৰণৰ আছে, বহুতে অকুপেঞ্চি নলয়। অকুপেঞ্চি লোৱাৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ টেক্সটো দিয়াৰ ক্ষেত্ৰতে এটা ব্যৱস্থা গ্ৰহণ কৰা যায় আৰু যেতিয়ালৈ তেওঁলোকৰ মানে অকুপেঞ্চি নলয় তেতিয়ালৈকে তেওঁলোকে বিল্ডিং বা তেনে ফ্লেটটো তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। সেইকাৰণে বহুতো আমাৰ যিসকলে এপাৰ্টমেণ্ট বনায় তেওঁলোকৰ অকুপেঞ্চি আমাৰ পোৱাৰ কাৰণে আহে আৰু তেওঁলোকে আমাৰ যিসকলে আমাৰ মধ্য শ্ৰেণী বহুতে মানুহ তেওঁলোকৰ চাকৰি কৰাৰ সময়ত যিখিনি ধনেৰে তেওঁলোকে বিল্ডিংটো বনোৱাৰ পিছত অকুপেঞ্চি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে যেন সকাহ হয় বা তেওঁলোকৰ সহায় হয়, তাৰ কাৰণে আজি আমি শিবিৰটো উদ্বোধন কৰিলোঁ। তো এনেধৰণৰ ব্যৱস্থাৰে গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যিটো আমাৰ বিল্ডিঙৰ ক্ষেত্ৰত অনুমতি হওক বা অকুপেঞ্চি চাৰ্টিফিকেটে হওক বা ৰেগুলেশ্যনৰ ক্ষেত্ৰত হওক, ইয়াতে আমাৰ বহি ইয়াৰ আমাৰ ইঞ্জিনিয়াৰখিনি চোৱা চিতা কৰিব আৰু আমাৰ কমিশ্যনাৰলৈকে এইখিনি প্ৰেৰণ কৰা হ'ব। তো এই ধৰণৰ ব্যৱস্থাৰে আমি ইয়াতে আজি আমি শিবিৰটো উদ্বোধন কৰিছোঁ। আপোনালোকৰ ইয়ালৈকে নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকৰ যোগেদি আমি যদি পাওঁ তে নিশ্চয়কৈ আমি এইখিনি কাম কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম। যোৱা বছৰ আমি যোৱা 2024-25 বৰ্ষত আমি মানে বিল্ডিং পাৰ্মিশ্যনৰ বা বিল্ডিং আমাৰ ব্ৰাঞ্চৰ পৰাই আমি প্ৰায় 16 কোটি টকা আমি ৰাজহ আমি পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ কিন্তু আমি সিমানলৈকে যাব পৰা নাই। এতিয়ালৈকে আমি প্ৰায় 2.5 কোটিৰ পৰা 3 কোটি পাবলৈ সক্ষম হৈছোঁ। বাকীখিনি ধৰক সেইখিনি এইবাৰ নিৰ্মাণ কাৰ্য অলপ কমিবও পাৰে, সেইটো বেলেগ বস্তু, কিন্তু তথাপি কণ্টিনিউৱাছ থকাটো আমাৰ দৰকাৰ আছে। ইয়াক আৰু কৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ ইঞ্জিনিয়াৰখিনিয়েও কোনে অকুপেঞ্চি লোৱা নাই আৰু তেওঁলোকক আমি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু অকুপেঞ্চি লোৱাৰ কাৰণেও আমি জনসাধাৰণক আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি, অকুপেঞ্চি ল'লেহে আপোনালোকৰ বিল্ডিংটো সম্পূৰ্ণ বুলি হোৱা বুলি আমি ধৰিব পাৰিম। তাৰপিছত আমাৰ যিটো আমাৰ হোল্ডিং নম্বৰ আছে তেওঁলোকে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। তো এই ধৰণৰ ব্যৱস্থাৰে আজি আমি শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ। বিগত আমি 2 বছৰ আমি কৰিছিলোঁ, ইয়াৰ পৰা সুফল পাইছিলোঁ। এইবাৰো ইয়াৰ পৰা আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গুৱাহাটী পৌৰ নিগমে যদি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি ফাণ্ড পাব লাগে উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত, তেনেহ'লে আমি কিন্তু প্ৰতি বছৰে 12% আমি আমাৰ ইনক্ৰিজ কৰিব লাগে, বৃদ্ধি কৰিব লাগে আমাৰ যিটো আমাৰ ৰাজহ আছে। এই ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি আহিলা আমি এটা প্ৰয়োগ কৰিম। সেইকাৰণে আজি আমি এইটো কৰিছোঁ। তো এই ধৰণৰ কাম কৰি আপোনালোকৰ পৰা আমি সহায় সহযোগ আমি কামনা কৰিছোঁ। আপোনালোকৰ যোগেদি বহলভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে যেন আমাক সহায় কৰে আৰু আপোনালোকৰ যোগেদি যিসকলে এনেধৰণৰ অকুপেঞ্চি লোৱাৰ ক্ষেত্ৰত ভয়ো খাই আছে, কিছুমানে ভয়ো খাই থাকে যে গুৱাহাটী পৌৰ নিগমৰ বা GMDত গ'লে বা তেনেধৰণৰ এটা বহুত ধৰণৰ আমাৰ মানে এটা বিভিন্ন ধৰণৰ হয়, তেনেধৰণৰ কোনোবা যদি অসুবিধা পায় আমাৰ লগত যোগাযোগ কৰি আমি সেইখিনি আমি অতি সহজে বা আৰু সোনকালে কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰি দিম। ইয়াৰ লগে লগে আমি যিহেতু নতুনকৈ আমি মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আমাৰ যোজনা আছে, তাতেও বহুতে আমাৰ লগত এই ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰে। আৰু
বিভিন্ন ধৰণৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আমি চাইছোঁ যে আমাৰ ARTB সকলেও আমাৰ পাৰ্মিশ্যনটো দিয়ে, পাৰ্মিশ্যন দিয়াৰ পিছতো বা আমাৰ যিসকলে বনায় তেওঁলোকৰ নিজৰ মতে বনাই পেলাই মানে যিটো পাৰ্মিশ্যন আছে তাতকৈ বেছিকৈ বনাই দিয়ে। তো সেই ক্ষেত্ৰত আমি অনুৰোধ কৰিছোঁ যিমানখিনি পাৰ্মিশ্যন পায় সেইখিনি যেন কৰে। আমাৰ কৰ বৃদ্ধি কৰাৰ এটা লক্ষ্য আছে, তথাপি যেন আমি যধে মধে আমি চবকে দি দিম সেইটো কথা নহয়। আমি কোনো ধৰণৰ আমাৰ বৰ্ধিত মাচুল বৃদ্ধি নকৰা কৰি, আমাৰ কোনো ধৰণৰ কোনো টেক্স বৃদ্ধি নকৰাকৈ আমি আমাৰ ৰাজহটো আমি আৰু বৃদ্ধি কৰাৰ ক্ষেত্ৰত যোনে যোনে দিয়া নাই, য'ত আমি পোৱা নাই লাইচেঞ্চৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত সেইজনে আমি ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছোঁ।